আইতা এজনী ঘৰৰ পৰিয়ালে মানে ঢুকালে আৰু বাই বাই দে বাই বাই 2-3 দিনৰ আগত এটা সাসপেন্স ৰাখি এটা ভিডিঅ' মানে পাৰ্ট 2 লৈ ৱেইট কৰিবা বুলি কৈছো সো সেই ভিডিঅ' পাৰ্ট 2 টো মই আজি বনাইছো গাইজ 3-4 দিনৰ পিছত সেইদিনাখন মানে টাইম নাপালো আৰু সেইদিনাখন মই ভিডিঅ' বনাওঁতে ৰাতি হৈ গৈছে আৰু ৰাতি হৈ যোৱাৰ পিছত আকৌ ইটো ভিডিঅ' শ্বুট নকৰি সেইটো কাৰণে কেইদিনমানৰ পিছত আকৌ ভিডিঅ' শ্বুট কৰিছো চ' মই কৈছো সেইদিনাখন আমাৰ ঘৰত কোনোবা ঢুকালে বুলি চ' সেই ভিডিঅ'টো পাৰ্ট 2 টো ভিডিঅ' হয় এইটো वेलकम बैक टू माय अंडर भिडिओ सो অন্য এটি ইন্টারেস্টিং ভিডিও তোমালোকক সকলোকে স্বাগতম সো ভিডিওটো শেষলৈকে চাই বহুত বেছি ইন্টারেস্টিং হ'ব লাগিব যে আজি ওয়েদাৰটো দেখিছানে গাইস ইমান ধুনীয়া ইমান ডাঙৰ ৰ'দ লৈছে সেইটো কাৰণে সবে কাপোৰ ধুইছে আৰু ইয়াত মানুহ দেখি নাপাবা কাৰণ আমাৰ ইয়াত আকৌ কাম যায় মেকি মানুহ মতা মানুহ সবেই কাম যায় আৰু সেইটো কাৰণে মানুহ দেখি নাপাবা আলিটো একেবাৰে খালী হৈ আছে আৰু আমাৰ ঘৰত মানুহ নাই আমি অকল পোৱালি কিজনৰ লগত মই অকলে আছোঁ আৰু বাকীখিনি আমাৰ মানে ঘৰত পৰিয়ালৰ মানুহে বুঢ়ী মানুহ এগৰাকী ঢুকালে তাত গৈছে আৰু চ' আহিব আৰু মই কালি কৈছিলোঁ যে মানে পাৰ্টটোত মই কম বুলি কাৰ কি হ'ল মানে মা আইতা এজনী ঘৰৰ পৰিয়ালে মানে ঢুকালে আৰু বয়স হৈ গৈছিলে যে 80-90 মানতকৈ ওপৰ হৈ গৈছে মানে বয়স হৈছিলে চাগে চ' তাত মানে কালি চব মানুহ গৈছিলে অকল মই ভণ্টিহঁতৰ লগত থাকিলোঁ আৰু আমাৰ আইতাহেঁতি খুৰীতাহেঁতি চবেই গৈছিলে আৰু চ' সেইটো কথাকে মই কালি কৈছিলোঁ আৰু সেইটো কাৰণে ভিডিঅ'টো কণ্টিনিউ নকৰিলোঁ কালি চ' আজি ভিডিঅ'টো শেষলৈকে চাই বুলি কৈ কৰিলোঁ বহুত বেছি ভাল লাগিল কালি আছিলে ডাঙৰটো আৰু আজি সৰুটো ঘৰত আছে চ' ইয়াক বিপি খুৱাইছে দেই যিহেতু মানে মেৰি বিস্কুট খায় আৰু এতিয়া খাই আছে চ' আমাৰ নিজে ধৰি খাব পাৰিছে দেই আৰু ইয়াক হাগিছ পিন আছে মোৰটো আৰু এইফালে নিজে ধৰি কিনে খাব পাৰিছে গোটেই চোলা লেতেৰা বিস্কুট লগাই কিনে চ' নিজে গাখীৰ ধুই খাব পাৰিছে আৰু ইয়াত মাক নাথাকিলেও থাকিব পাৰে আৰু মাৰ লগত সঁচা কথা ক'ব গ'লে অকণমান নাৰ্ভাছ হয় কাৰণ এনেকৈ লোকৰ মানে এইবোৰ যিহেতু ইউনিফৰ্ম হয় ন চ' অকণমান বেয়া হৈ গ'লে মানে দিগদাৰ হৈ যাব ন পিন্ধি যাব কাৰণে যিহেতু স্কুল কলেজ যায় সেইটো পিন্ধি কিনে চ' ভালো লাগিছে অকণমান নাৰ্ভাছ চ' গাইজ ফাৰ্ষ্ট টাইম ইমানখিনি অৰ্ডাৰ পাইছোঁ প্ৰথমতেতো সেইদিনাখন কাপোৰ এযোৰ চিলাবলৈ অৰ্ডাৰ পালোঁ আৰু তাৰপৰা আকৌ আৰু ব্লাউজ এটা এইটো অলপমান চুৰি কৰিব লাগে বুলি তাৰপৰা আকৌ এয়া ইউনিফৰ্ম দিছে স্কুলৰ ষ্টুডেণ্ট মানে ঘৰৰ ছোৱালীজনীয়ে মানে এইটো অকণমান ঠেক কৰি দিছে চব ভাল লাগে এনেকৈ কৈ অৰ্ডাৰ পালে মানে বহুত দিনৰ মূৰত মানে ফাৰ্ষ্ট টাইম পাইছোঁ চব ভালকৈ কৰিব লাগিব চ' গাইজ কাপোৰ চিলাবলৈ অৰ্ডাৰটো বহুত দিছিলে বাট সূতা নাছিলে সেইটো কাৰণে চাইলৈ আহিছোঁ অকণমান ওলাই কিনে সূতা কিনিম বুলি চ' দোকানখন খোলা আছিলে নাজানো গৈ কিনে দেখাই আছোঁ চ' চাৰিআলিখন অলপমান এনেকুৱা বহুত ভিৰ হৈ আছে কাৰণ এতিয়া গধূলি হৈছে ভালকৈ দেখা নাপাবা চ' দোকানলৈ গ'লেও নাজানো পাওঁ নে নাপাওঁ চ' ভিডিঅ'টো শেষলৈকে চাই থাকিবা চ' গাইজ দুটা গুলি পালোঁ আৰু যিকেইটা কালাৰ বিচাৰিছিলোঁ সেইকেইটা কালাৰ নাপালোঁ মানে বগা আৰু ক'লা বিচাৰিছিলোঁ তাৰপৰা আৰু মই এতিয়া ঘৰলৈ গৈছিলোঁ এতিয়া মানে আন্ধাৰ হৈ গ'ল তাত সেইকাৰণে ভিডিঅ' নকৰিলোঁ চ' কাইলৈ যিহেতু সিহঁতৰ স্কুল আছে চ' ইউনিফৰ্ম দিছে চিলাবলৈ ইউনিফৰ্ম দিছে চিলালোঁ বাকীবোৰ তাৰপিছত দেখাই আছোঁ মানে জল্দি চিলাব লাগিব এতিয়া গধূলি হৈ গ'ল ন কাইলৈ ৰাতিপুৱা আকৌ দিব লাগিব চ' দেখাই আছোঁ আৰু সকলোবিলাক চাই থাকিবা চ' গাইজ এইটো মেচিনটো লৈ আনিলোঁ আৰু ইয়াতে মই এতিয়া চিলাম মানে কি বুলি কয় এতিয়া আজি ভিডিঅ' বনাওঁতে মোৰ বহুত গধূলি হৈ গৈছে মানে মোৰ আজি টাইমে পোৱা নাই দিনটো ইটো আজি মানে বহুতকৈ অৰ্ডাৰ আহিছে চ' ভাল লাগে ন এনেকৈ কি বুলি ক'বলৈ মানে 3 মাহ এদিন শিকিছোঁ ন শিকাৰ পৰা কিবা এটা যে মোৰ লাভ ভাবি কিনে ভাল লাগিছে লাগিলে 10-20 টকাই হওক সেইটোৱে আমাৰ কাৰণে বহুত চ' মই ধুনীয়াকৈ এইটো ইউনিফৰ্মটো মানে এই চাৰ্টটো এই চাৰ্ট হেনো এই টপটো চিলালোঁ তাৰপৰা দেখাইছোঁ চ' এই ভিডিঅ' বনাবৰ কাৰণে নাজানো মই কিমান দিনৰ পৰা কিমান মাহৰ পৰা ৱেইট কৰি আছিলো মই এই মাইকটো দিছিলো মাত্ৰ 300-400 টকা চ' তোমালোকৰ লাগিলে মই লিংকটো তলত দি দিম চ' মই কৈছিলো যে তোমালোকক কাইলৈ ভিডিঅ' বনাবৰ কাৰণে বহুত বেছি এক্সাইটেড হৈছো চ' এক্সাইটেড হৈছো চ' তোমালোকে ক'বা আৰু তোমালোকৰ ইয়াত মাতবোৰ কেনেকুৱা আহিছে চ' ভাল পাইছে নাই বা কমেণ্ট কৰিবা তোমালোকে বিশ্বাস নকৰিবা আজি ভিডিঅ'টো মই 1টা বজাৰ পৰা মানে ভিডিঅ'টো কৰিছো চ' আজি ইমান ধুনীয়া এটা ৰ'দ ওলাইছে চ' বহুতখিনি কাপোৰ মানে কাম কৰি আছিলো সেইটো কাৰণে ভিডিঅ' বনাবলৈ টাইম পোৱা নাছিলো চ' কাম কৰি মেলি সমাপ্ত হ'ল আৰু সেইটো কাৰণে ভিডিঅ'টো আকৌ ষ্টাৰ্ট কৰিছো আজি এটা বহুত ধুনীয়া ৰ'দ দি আছে চ' তোমালোকে চাব পাৰা তোমালোকৰ ফালে বতৰটো কেনেকৈ আছে কমেণ্ট কৰিবা মোবাইল ধৰিব লাগে লাইটটো জ্বলা থাকি কেনেকৈ চাইছে লাইটটো চাইছে চ' মই কালি অৰ্ডাৰ দিয়া গোটেই ছেটআপটো হ'ল এইটো আৰু মানে এই বক্সটো হ'ল এইটো K8 ৱায়াৰলেছ মাইক্ৰফোন বুলি লিখা আছে চ' ইয়াত যিটো তলত লগাই সেইটো কয় ৰিচিভাৰ বুলি আৰু এইটো যিটো মই ইয়াত লগাইছো সেইটো হ'ল মাইক চাউণ্ড ৰেকৰ্ড কৰা ত' তোমালোকে যদি ল'ব পাৰা একবাৰে সস্তীয়া হয় বৰ বেছি দামী নহয় কাৰণ মই এতিয়া
বিগিনাৰ হয় ন সেইটো কাৰণে এইটোৰ পৰা ষ্টাৰ্ট কৰিছো তোমালোকে যদি নতুনকে ষ্টাৰ্ট কৰিছা তেন্তে এটা মাইক ধুনীয়াকৈ বাই কৰিব পাৰা বাই বাই দেই বাই 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 বাহিৰত যাব লাগে বহুত উৎপাত কৰিছে গাইছ বহুত উৎপাত কৰে দেই বাহিৰত যাব লাগে ভিডিঅ' নাথাকে মানে বাই বাই যা দেই সোনকালে লগ পাম কেনেকে দিনটো মোৰ কামেই ইমানকে ওলাই যে মই ভিডিঅ' বনাওতে মোৰ দিনটোও লাগি যায় ক'ব পাৰি দিনটো ৰাতিপুৱা শুই উঠিৰ পৰা গধূলি হোৱা পৰ্যন্ত মই ভিডিঅ'ই কৰি থাকো আৰু মানে এক্সট্ৰাকে আকৌ কাপোৰ চিলাব আছে সেই কাপোৰ এযোৰ চিলাব আছে এতিয়াও পৰি আছে চিলাবৰ কাৰণে চ' সেইটো কাৰণে মই টাইমেই নাপাওঁ চ' ভিডিঅ' বিলাক যিমান পাৰো সিমান ভাল বনাব চেষ্টা কৰিছো নাজানো কিমান ভাল হৈছে নাই হোৱা চ' এতিয়া কাপোৰ এযোৰ চিলাব আছে সেইযোৰ চিলাব লাগিব কেইদিনমান পিছত এতিয়া নালাগে বাৰু কেইদিনমান পিছত সেইদিনাখন ভণ্টিয়ে দি থৈ গৈছে মই কৈ দিছো চ' সেইযোৰ চিলাব আছে ত' বহুত কাম আছে আৰু কৰিম আৰু লাহে চ' গাইছ আজি ভিডিঅ'টো বৰ বেছি দীঘলীয়া নকৰি ইয়াতে সামৰিছো উন্নতি ইণ্টাৰেষ্টিং ভিডিঅ'টো লগ পোৱাৰ আশাৰে আজিলৈ মানে বাই বাই